নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজি ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক জনাও আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি। যেহেতু মোক বহুতে সুধি থাকে কমেণ্টতো লিখে দোকানখন ক'ত বুলি, আৰু সেই কাৰণে আজি প্ৰথমতে জনাই দিছোঁ আপোনালোকক আমাৰ দোকানখন ডিষ্ট্ৰিক্ট ধেমাজি বৰদলনি। আমাৰ দোকান থকা ঠাইখনৰ নাম হৈছে বৰদলনি, আৰু বৰদলনিৰ একেবাৰে ৰাস্তাৰ কাষতে আমাৰ দোকানখন আছে। গতিকে আপোনালোকে আহিব পাৰিব সুন্দৰকৈ আমাৰ দোকানলৈ, আৰু যিসকলৰ আহিবলৈ অসুবিধা আমাৰ স্ক্ৰীনৰ নাম্বাৰ দিয়াই থাকিব, তেওঁলোকে আমাৰ নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব পাৰিব। কল অথবা হোৱাটছআপ যোগে যোগাযোগ কৰিব পাৰিব। আৰু কল কৰিবলৈ হ'লে আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাৰ ভিতৰত আপোনালোকে কল কৰি আপোনালোকৰ জানিবলগীয়া যিসমূহ কথা থাকে জানি ল'ব পাৰিব। আৰু লগতে হোৱাটছআপ এনি টাইম আপোনালোকে কৰিব পাৰিব। আপোনালোকৰ ভাল লগা মনৰ পচন্দৰ কাপোৰযোৰৰ মাত্ৰ স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক মেছেজ কৰিব। ইয়াৰ পিছতে আপোনালোকক জনাও যে বহুতে মোক যিহেতু গামোচা বিচাৰি আছিলে, পকোৱা সূতাৰ ডাঙৰ ফুলৰ গামোচা বিচাৰি আছিলে, হেণ্ডলুমৰ গামোচা। আৰু মাৰ্কেটত যিহেতু গামোচাৰ একেবাৰে অভাৱ হৈছিল, গামোচা পাবলেই নাছিল, বহুতে বিচাৰি আছিলে গামোচা। বিহুৰ আগৰ পৰা মই এনেকুৱা গামোচা আপোনালোকক যোগান ধৰিব পৰা নাছিলোঁ। বৰ্তমান ইয়াৰে ষ্টক আহিছে, ইয়াৰে প্ৰাইচটো অকণমান ইফাল সিফাল পাব। বাকী ডিজাইনসমূহ মই আপোনালোকক দেখুৱাই দিছোঁ, প্ৰাইচ ৰেঞ্জটো আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো আজি খুব ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিছোঁ। যিহেতু বহুত দিনৰ বিৰতিৰ পিছত আজি পুনৰ এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ, সেইকাৰণে স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু প্ৰথমে চাব এইখন গামোচাখনৰ ফুলৰ ডিজাইন দেখাই দিছোঁ। বেলেগ বেলেগ কেইটামান ডিজাইনতো আহিছে। চাওক, এয়া শিপিনীয়ে বৈ উলিয়াই দিছে, একেবাৰে টনা আজোৰা সকলোকে যিহেতু এতিয়া গামোচা লাগে, আৰু আমাৰ হেণ্ডলুম অফিচত গামোচাসমূহ লৈয়ে আছে। তাৰ উপৰিও বৰ্তমান যিহেতু ইলেকশ্যনৰ সময়, সেইকাৰণে গামোচাৰ নাটনিৰ লগতে দামো বাঢ়ি গৈছে। এয়া এটা ফুলৰ ডিজাইন দেখাই যাম মই আজি আপোনালোকক। এয়া ওৱান চাইড ফুলৰ গামোচা হ'ব, এটা এনেকৈ কৰা আছে ওৱান চাইড, আৰু এইফালে এনেকৈ কৰা আছে। আৰু এইখন গামোচা আপোনালোকে আমাৰ পৰা 5 পিচ কম্ব হিচাপে ল'ব পাৰিব। এক পিচৰ দাম আহিব 220 টকা। 220 ৰুপিজকৈ এইকেইখন গামোচা আপোনালোকে ল'ব পাৰিব। ফুলৰ চাইজ খুব ধুনীয়া, 8 ইঞ্চিমান আছে ফুলৰ চাইজ, বহুত ধুনীয়া দীঘল বহল। গামোচাখনো বহুত বেছি ধুনীয়া দীঘল বহল। এইটো এটা আছে ফুলৰ ডিজাইন, আপোনালোকক দেখুৱালোঁ। এইটো এটা আছে ফুলৰ ডিজাইন, এইটো ডিজাইন মই আগতে দেখাই আছোঁ। এয়া দেখিছেনে আপোনালোকে? ডিজাইনসমূহ আমি চিলেক্ট কৰি দিম আপোনালোকক। এটা ডিজাইনে আপোনালোকক আমাৰ ফালৰ পৰা 5খন আমি নিদিওঁ, 3টা 4টা ডিজাইন এনেকৈ মিলাই আমি আপোনালোকক পেয়াৰ কৰি দিম গামোচাসমূহ। এইটো এটা আছে ফুলৰ ডিজাইন, এইটো এটা আছে ফুলৰ ডিজাইন, কেইবাটাও আছে ফুলৰ ডিজাইন আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে এতিয়া যিমান পিচ লাগে সিমান পিচে ল'ব পাৰিব। পূৰা ষ্টক আহিছে গামোচা বৰ্তমান, কিন্তু আপোনালোকে 220কৈ ল'ব পাৰিব, 220 টকাকৈ ল'ব পাৰিব। আৰু যিসকলে হ'লচেল লয় তেওঁলোকে তাতকৈ কমত পাব। মোক যোগাযোগ কৰিব, তেওঁলোকে কিমাননো কমত পাব। তেওঁলোকেও নি আমাৰ পৰা 220 টকাকৈ বেচিব পাৰিব। যিহেতু গামোচাত বহুত বেছি আমি লাভ আমাৰ নাহে, খুব বেছি 5 টকা 10 টকা এনেকুৱা ধৰণৰ কিবা এটা ৰাখিহে আমি গামোচাসমূহ আপোনালোকলৈ আগবঢ়াওঁ। সেইকাৰণে গামোচা চাওক, এইটো এটা আছে ফুলৰ ডিজাইন। এয়া গামোচা সকলোৱে বিচাৰি আছিলে বিহুৰ আগৰ পৰা এনেকুৱা গামোচা, যিহেতু দিব পৰা নাছিলোঁ। মই মাটিশালৰ গামোচা দেখাই আছিলোঁ, সৰু সৰু ফুলৰ। মাটিশালৰ গামোচাসমূহো আছে বাৰু এতিয়া বৰ্তমান আপোনালোকে ল'ব পাৰিব মাটিশালৰ গামোচাসমূহ। আৰু মাটিশালৰ গামোচাসমূহৰ প্ৰাইচ ইয়াতকৈ বেছি হয় অলপ, যিহেতু আমাৰ গাঁৱৰ মহিলাসকলে বয়। আৰু এইসমূহ হৈছে হেণ্ডলুমৰ গামোচা। হেণ্ডলুমৰ গামোচাৰ ফুলৰ চাইজ খুব ধুনীয়া, 8 ইঞ্চি 9 ইঞ্চি এনেকুৱা আহি যাব। আপোনালোকে ইয়াৰে এইখন গামোচা ল'ব পাৰিব 220 টকা। আৰু আপোনালোকে মাটিশালৰ গামোচা মাত্ৰ ইমানকণমান ফুলৰ চাইজ আহিব, আৰু সেইকেইখন ল'ব পাৰিব আপোনালোকে 240 টকাকৈ, 240 ৰুপিছত ল'ব পাৰিব মাটিশালৰ গামোচা। আৰু মাটিশালৰ গামোচাখন আমাৰ গাম্ভীৰ্যতাই অকণমান বেলেগ নহয়নে? আৰু এইটো ডিজাইন দেখালোঁ চাগে, মই পুনৰবাৰ দেখাই দিছোঁ। এইটো এটা আছে ডিজাইন, আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব বা আপোনালোকে জনাব যে মোক এনেকৈ পকোৱা সূতাৰ গামোচা লাগে বুলি। তেতিয়া মই আপোনালোকক আমাৰ ফালৰ পৰা আমাৰ ডিটেইলছ আমি জনাম আপোনাক হোৱাটছআপত। এইটো এটা আছে ফুলৰ ডিজাইন, এয়া আৰু এইটো এটা আছে ফুলৰ ডিজাইন। প্ৰাইচ অকণমান ইফাল সিফাল হ'ব, আপোনালোকক প্ৰথমেই জনাই দিছোঁ, পোনপ্ৰথমেই মই জনাই দিছোঁ। গামোচাৰ প্ৰাইচবিলাক অকণমান ইফাল সিফাল হ'ব, যিহেতু গামোচা বৰ্তমান একেবাৰে নাটনিৰ সময়। গামোচা এইখন আছে চাওকচোন, এইটো খুব ধুনীয়া এটা ফুলৰ ডিজাইন। চাওক, এইবিলাক গামোচা আপোনালোকে মান ধৰিবৰ কাৰণে বা আপোনালোকে এতিয়া যিহেতু বিহুসমূহ পাতি আছে, যিহেতু বিহু কমিটিসমূহে বিহু পাতি আছে, বিহু উদযাপন কৰি আছে, তাতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে খুব ধুনীয়াকৈ। এইবিলাক গামোচা হেণ্ডলুমৰ গামোচা হ'ব। আৰু এখন আহিব, এইটো এটা আছে ফুলৰ ডিজাইন চাওকচোন। প্ৰতিখন গামোচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 220 টকাকৈ ল'ব পাৰিব। আৰু যিসকলে হ'লচেল ল'ব বিচাৰে তেওঁলোকে আমাৰ পৰা মিনিমাম
20খনৰ ওপৰত আপোনালোকে পাৰচেজ কৰিব লাগিব 20খনৰ ওপৰত যদি আপোনালোকে আমাৰ পৰা গামোচা লয় তেতিয়াহ'লে আপোনালোকে হোলচেল প্ৰাইচত লাভ কৰিব আৰু হোলচেল প্ৰাইচত ল'বলৈ হ'লে আপোনালোকে আমাৰ পৰা 220 টকাকৈ কমত পাব আপোনালোকে দিও আমাৰ পৰা 220 টকাকৈ দিব পাৰিব গতিকে যিসকলে হোলচেল ল'ব বিচাৰে তেওঁলোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব যেহেতু হোলচেল প্ৰাইচটো আমি ওপেন কৰিব নোৱাৰো সেইকাৰণে আপোনালোকে আমাক যোগাযোগ কৰিব আৰু ইয়াৰ পিছতে দেখুৱাই দিও আপোনালোকক মই হাঠি সূতাৰ চাদৰ ঘৰত বোৱা হাঠি সূতাৰ চাদৰ বহুতে বিচাৰিছিলে ইয়াৰ আগৰ ভিডিঅ'টোত মই যোৱা দেওবাৰে দেখাইছিলো ইমান লগে লগে ষ্টক আউট হৈ গ'ল আৰু এইবিলাকৰ ষ্টক কিন্তু বহুত বেছি নাহে দেই মাত্ৰ এতিয়া মোৰ ওচৰত আছে 15 পিস কেৱল মাত্ৰ 15 পিস আছে বহুতে লৈ লৈছে কেবা পিছুকে কাৰণ ঘৰত পিন্ধিবলৈ যেহেতু এখন চাদৰ বহুতে ভাল হ'ব বুলি জানে এয়া এখন কোলাপাৰিত আছে দেখাই দিছো কি কি ষ্টক আছে এয়া এখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 450 450 টকাকৈ ল'ব পাৰিব ইয়াৰ কালাৰ সমূহ মই দেখাই দিছো এয়া দেখিছেনে এইখন এখন আছে এয়া ইমানখিনি ষ্টক আছে দেই আৰু বেছি ষ্টক নাই আপোনালোকে নিবিচাৰিব কিন্তু এয়া দেখিছেনে এই ইমানখিনি ষ্টক আছে ল'ব পাৰিব আপোনালোকে 450 প্ৰতিখন চাদৰৰ দাম আহিব 450 টকা আৰু এইবিলাক আমি হোলচেল নিদিও চাদৰৰ হোলচেল দিব পৰাকে ষ্টকে নাই যেহেতু 15 পিসহে আছে কেনেকৈ আপোনালোকক মই হোলচেল দিম সেইকাৰণে আপোনালোকে এইবিলাক ৰিটেলতে ল'ব লাগিব যে পিছে লয় আপোনালোকে 3-4 পিস ল'লেও আপোনালোকে একেটা প্ৰাইচতে আমাৰ পৰা ল'ব পাৰিব এইখন এয়া খুব ধুনীয়া হয় কোৱালিটি হাঠি সূতাৰ চাদৰ ঘৰত পিন্ধিবলৈ একেবাৰে ধুনীয়া বহুত বেছি ধুনীয়া যিসকলে ঘৰত মেখেলা চাদৰ পিন্ধে গৰমত পিন্ধি খুব বেছি ভাল পাব এয়া প্ৰায় একে ডিজাইনৰে আছে 2-4খন অকমান বেলেগ আছে এইটো এটা আছে ইয়াৰ পাৰিটো এয়া এনেকুৱা হ'ব পাৰে এইটো এয়া দেখিছেনে খুব ধুনীয়া হাঠি সূতাৰ চাদৰ ঘৰত বোৱা আপোনালোকে ল'ব পাৰিব 450 रुपीस 450 টকাকৈ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে দেখাই দিও আজি ৰিবি জোৰা এজো আহিব গ্ৰীনত দেখিছে ইয়াৰে এখন হ'ব চাদৰখন এই আচলৰ ডিজাইনটো হ'ব এনেকুৱা কেবাটা কালাৰটো লৈ আহিছো আজি ৰিবি জোৰা এজো আহিব গ্ৰীনত খুব ধুনীয়া হয় কাপোৰবিলাক দেখিবলৈ একদম আনকমন মই ৰেড কালাৰ তেনেকুৱা ৰিবি চাদৰ এখনে পিন্ধি আছো সিম্পল চাদৰ পিন্ধি আছো এই কেজুৰ মই যিকিজু দেখাইছো আপোনালোকলৈ জোৰা দেখাইছো আৰু ইয়াৰে এইখন হ'ব মেখেলা ব্লাউজ পিসটো থাকিব ব্লাউজ পিসটো এনেকে হাতত পাৰি কৰি দিয়া থাকিব এই কাপোৰজোৰ সাইড পাই নাথাকিব ব্লাউজ পিসটো পাব আৰু এইখন মেখেলাখন প্ৰাইস আহিব 2400 2400 টকাত এজো কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট ৰাখি আপোনালোকে আমাক সোনকালে যোগাযোগ কৰিব তাৰ পিছত আহিব এজো ব্লু কালাৰত আহিব এজোৰ প্ৰাইস 2500 আহিব 2500 টকাত আহিব অকমান ডিজাইন বিলাক লৈ প্ৰাইস বিলাক অকমান ডিফাৰেন্স হয় এয়া আসলটো হ'ব এনেকুৱা দেখিছেনে এয়া আসলটো এনেকুৱা হ'ব মাজলৈ এনেকে কাম কৰা আছে আৰু এখন চাদৰখন ইয়াৰে এখন হ'ব মেখেলাখন আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিস প্ৰাইস আহিব 2500 2500 টকা ল'ব পাৰিব এইটো আহিব চকলেট কালাৰ ইয়াৰে এখন হ'ব চাদৰখন খুব ধুনীয়া হয় এয়া দেখিছেনে আসলটো এনেকুৱা হয় আৰু মাজলৈ চাওক এয়া এনেকে কাম কৰা আছে কালাৰটো বহুত বেছি ধুনীয়া আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন খুব ধুনীয়া মেখেলা ব্লাউজৰ পিস থাকিব আৰু এই কাপোৰজোৰ প্ৰাইস আহিব 2400 2400 টকাত এজো কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব তাৰ পিছতে আহিলে এজো ৰেডত কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব আপোনালোকে এয়া হৈছে আসলটো আৰু এখন হৈছে চাদৰখন গোটে চাদৰখন মই দেখাই দিছো আপোনালোকক এয়া এখন চাদৰখন আৰু ইয়াৰে এখন হ'ব মেখেলাখন আৰু এই কাপোৰজোৰ আপোনালোকে ল'ব পাৰিব 2500 টকাত ল'ব পাৰিব এইটো হৈছে ব্লাউজৰ পিস ভাল লাগিলে স্ক্ৰিনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব প্ৰাইস আহিব 2500 2500 টকাত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব তাৰ পিছতে দেখাই দিও নুনি কটনৰ ফিক্স বৰ্ডাৰৰ জোৰা যেহেতু এটা বৰ্তমান গৰম আপোনালোকে গৰমত পিন্ধিব পৰাকৈ খুব ধুনীয়া নুনি কটনৰ জোৰা আহিছে এই জোৰৰ চাওকচোন কালাৰটো খুব বেছি ধুনীয়া আসলটো হ'ব এনেকুৱা আৰু সাইডৰ পাৰিটো চাওক এয়া খুব ধুনীয়াকৈ এনেকে সাইডৰ পাৰিটো কাম কৰি দিয়া হৈছে মাজত এয়া দেখিছেনে পুৰা ঘনকৈ বুটাৰ কাম কৰা আছে আৰু এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2700
2700 টকাত ল'ব পাৰিব কোৱালিটি যথেষ্ট ভাল পাব আপোনালোকে আৰু নতুন ডিজাইনৰ কাপোৰ হ'ব এয়া এখন হ'ব মেখেলাখন এখন মেখেলাখন ব্লাউজৰ পিচটো দেখাই দিম ব্লাউজৰ পিচটো কটনত ৰাখি দিয়া হৈছে যেহেতু ব্লাউজটো নুনি কটন হলে মানে ফাহি যায় নুনি কটনৰ ব্লাউজ পিচবোৰ সেই কাৰণে ব্লাউজ পিচটো কটনত বুৱাই দিয়া হৈছে প্ৰাইস আহিব 2700 2700 টকাত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব প্ৰিমিয়াম কোৱালিটিৰ নুনি কটনৰ জোৰা খুব ধুনীয়া হয় ফিক্স বৰ্ডাৰৰ ভাল লাগিলে স্ক্ৰিনশ্বট ৰাখি আপোনালোকে আমাক সোনকালে যোগাযোগ কৰিব কাৰণ এইবিলাক ষ্টক একেবাৰে ৰৈ নাথাকে একদম পটাপট যায় এইবিলাকৰ ষ্টক মই ইয়াৰে আপোনালোকক মই চাগে সেল ডে আমাৰ লাষ্ট ভিডিওটো দেখাইছিলো তাৰে গোটেইখিনি নুনি কটন ষ্টক আউট হৈ গ'ল এতিয়া নতুন ষ্টক আহিছে এয়া এইযোৰ এযোৰ দেখিছে আচলৰ ডিজাইনটো হ'ব এনেকুৱা কাপোৰযোৰ কালাৰটো চাওকচোন কিমান বেছি মৰম লগা হয় আৰু পাৰীটো হ'ব এনেকুৱা দেখিছেনে এয়া মাজত বুটাৰ কাম কৰা আছে কলকা ডিজাইনত এখন চাদৰখন আৰু লাষ্ট সেললেট মই আপোনালোকক দি আছিল 2600 টকা একেবাৰে কিবা এটা ৰাখিহে আপোনালোকলৈ আগবঢ়াইছিলো আৰু এতিয়া বৰ্তমান আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2700 বহুত বেছি ডিফাৰেন্স নাই মাত্ৰ 100 रुपीस ডিফাৰেন্স আৰু এইখন হ'ব মেখেলাখন ইমানখিনিলৈকে কাম কৰা আছে আৰু এইবিলাক কাপোৰ একেবাৰে গৰ্জিয়াছ কাপোৰ আপোনালোকে পিন্ধিলে খুব ধুনীয়া এটা লুক ল'ব পাৰিব এইটো হ'ব ব্লাউজৰ পিচ প্ৰাইস আহিব 2700 2700 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইটো এটা আছে ইয়াৰে সাইডৰ পাৰীটো হোৱাইটত কৰা আছে দেখিছেনে এয়া আচলটো হ'ব এয়া আচলটো এনেকুৱা হ'ব এয়া পাৰীটো হ'ব এনেকুৱা আৰু গোটেই হোৱাইট সূতাৰে ফুলৰ কাম কৰা আছে কাপোৰযোৰ খুব বেছি ধুনীয়া দেখিছেনে এয়া মাজত ঘনঘনকৈ বুটাৰ কাম কৰা আছে ইয়াৰে এখন হ'ব মেখেলাখনো বহুতখিনি ওপৰলৈকে ফুলৰ কাম কৰা আছে দেখিছেনে এয়া এখন মেখেলা সাইডৰ পাৰীটো যেহেতু ফিক্স কৰি কৰাই আছে আৰু এইটো হ'ব ব্লাউজৰ পিচটো হাতত খুব ধুনীয়াকৈ ডাঙৰকৈ কাম কৰা আছে প্ৰাইস আহিব 2700 2700 টকাত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব এইযোৰ আহিব খুব ধুনীয়া এটা কালাৰ একদম লাইট স্কাই ব্লু টাইপ হয় দেখিছে আচলটো হ'ব এনেকুৱা এয়া আচলৰ কামখিনি এনেকৈ কৰা আছে আৰু পাৰীটো চাওকচোন দেখিছেনে এয়া পাৰীটো এনেকৈ কাম কৰা আছে আৰু চাদৰখনৰ মাজতে বুটাৰ কাম কৰা আছে ইয়াৰে এখন হ'ব মেখেলাখন চাওক মেখেলাখনৰ ইমানখিনিলৈকে ফুলৰ কাম কৰা আছে খুব ধুনীয়াকৈ ওপৰলৈকে পুৰা কাম কৰা আছে কাপোৰযোৰ আৰু এইটো হ'ব ব্লাউজৰ পিচ প্ৰাইস আহিব 2700 2700 টকাত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব তাৰ পিছতে চাব এইযোৰ খুব ধুনীয়া এটা কালাৰ দেখিছেনে লেভেণ্ডাৰ কালাৰত আছে লেভেণ্ডাৰ কালাৰত আপোনাৰ অৰেঞ্জ কালাৰ সূতাৰে ফুলৰ কাম কৰা আছে আচলটো হ'ব এনেকুৱা দেখিছেনে আচলটো হ'ব এনেকুৱা পাৰীটো চাওকচোন কিমান বেছি মৰম লগা কাপোৰযোৰ কালাৰ কম্বিনেশ্যন দুটা বহুত বেছি ধুনীয়াকৈ মিলিছে এখন চাদৰখন এয়া আৰু ইয়াৰে এখন হ'ব মেখেলাখন হ'ব আৰু ইয়াৰে এখন হ'ব মেখেলাখন ইমানখিনিলৈকে ফুলৰ কাম কৰা আছে ব্লাউজ পিচটো দেখাই দিছো এইটো হ'ব ব্লাউজৰ পিচটো কটনৰ ৰখা হৈছে চিলাই ল'ব আপোনালোকৰ ফাহি যোৱাৰ চান্স নাথাকে যেহেতু নুনি কটনৰ ব্লাউজ চিলালে ফাহি যায় সেইকাৰণে কটনত দিয়া হৈছে গতিকে সোনকালে স্ক্ৰিনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব কাৰণ এইবিলাক কাপোৰ একেবাৰে ষ্টক নাথাকে আৰু এইযোৰ আহিব লাষ্ট দেখাই দিছো আপোনালোকক খুব ধুনীয়া এটা কালাৰ দেখিছেনে কিমান ধুনীয়া হয় কালাৰটো আৰু চাওকচোন ফুলৰ কামখিনি চাওক কিমান বেছি ধুনীয়া মৌৰা চৰা এনেকৈ বাছি দিয়া হৈছে আৰু মাজে হোৱাইট সূতাৰে মিনা কৰি দিয়া হৈছে আৰু পাৰীটো চাওক কিমান বেছি ধুনীয়া হয় পাৰীটো চাওক আৰু মাজত এয়া বুটাৰ কাম কৰা আছে এহাল মৌৰা চৰাইৰে এনেকৈ বুটাৰ কাম কৰা আছে আৰু ইয়াৰে এইখন হ'ব মেখেলাখন চাবচোন কিমান বেছি মৰম লগা হয় দেখিছেনে এইখন হ'ব মেখেলাখন আৰু দেখাইছো আপোনালোকক এইটো ব্লাউজৰ পিচ আৰু কাপোৰযোৰৰ প্ৰাইস আহিব only 2700 কেৱল মাত্ৰ 2700 টকা ল'ব পাৰিব একদম প্ৰিমিয়াম কোৱালিটিৰ নুনি কটনৰ জোৰা খুব ধুনীয়া নুনি কটনৰ জোৰা ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি আমাক সোনকালে যোগাযোগ কৰিব কাৰণ এইবিলাকৰ ষ্টক একেবাৰে লিমিটেড আৰু খুব বেছি সোনকালে এইবিলাক ষ্টক আউট হৈ যায় আৰু তাৰ পিছতে চাব এযোৰ মিক্স টচৰ কাপোৰ এযোৰ পেৰট গ্ৰীন কালাৰত আহিব মিক্স টচৰ কাপোৰ এইখন হ'ব চাদৰখন
এইখন হ'ব চাদৰখন দেখিছে আচলত এনেকৈ ডাঙৰকৈ ফুলৰ কাম কৰা আছে আৰু মাজলৈ চাওকচোন ইয়াত ঘন ঘনকৈ বুটাৰ কাম কৰা আছে কালাৰটো চাওক কাপোৰযোৰ কিমান বেছি ধুনীয়া আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব সাইড পাৰি মই গাত লৈ দেখাই দিছো কালাৰটো বহুত বেছি ধুনীয়া কাপোৰযোৰ যিসকলে পেৰট গ্ৰীণ ভাল পায় বা যিসকলে গ্ৰীণ কালাৰটো ভাল পায় তেওঁলোকে ল'ব পাৰে আৰু ইয়াৰে এইখন চাব মেখেলাখন দেখিছেনে ইয়াৰে এইখন হ'ব মেখেলাখন আৰু ব্লাউজ পিসটো দেখাই দিছো আপোনালোকক আৰু এই কাপোৰযোৰৰ এইটো হ'ব ব্লাউজৰ পিসটো দেখিছেনে হাতত খুব ধুনীয়াকৈ ফুলৰ কাম কৰা আছে আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 2700 2700 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব এইযোৰ ডাইৰেক্ট মিক্স টচ হ'ব গতিকে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি সোনকালে যোগাযোগ কৰিব তাৰপিছত চাব পিয়ৰ টচৰ এইযোৰ কাপোৰ পুনৰ বনাই আনিছো ডিব্ৰুগড়ৰ গৰাকী বাইদেউ অৰ্ডাৰ কৰিছিলে এই কাপোৰযোৰ বহুতে অৰ্ডাৰ কৰিছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব যদি আপোনালোকক বেলেগ কালাৰটো লাগে বেলেগ কালাৰটো ল'ব পাৰিব এইয়া আচলটো হৈছে এনেকুৱা আৰু মাজলৈ দেখিছে মেৰুন কালাৰ সূতাত ফুলৰ কাম কৰা আছে মাজত ঘন ঘনকৈ বুটাৰ কাম কৰা আছে খুব ধুনীয়াকৈ এখন হৈছে চাদৰখন আৰু এই কাপোৰযোৰ সাইড পাৰি কেইটা চাবচোন পুৰা হেভি হ'ব সাইড পাৰি কেইটা দেখিছেনে কিমান ধুনীয়াকৈ ডাঙৰকৈ কৰা আছে আৰু এই কাপোৰযোৰ বহুতে ভাল পাইছে কোৱালিটি যথেষ্ট ভাল পাব আপোনালোকে ব্লেক টচত বোৱা আমাৰ নিজৰ হালতে বোৱা আৰু এখন হ'ব ইয়াৰে মেখেলাখন ইমানখিনিলৈকে ফুলৰ কাম কৰা আছে দেখিছেনে এয়া এইখন মেখেলাখন আৰু ইয়াৰে ব্লাউজৰ পিসটো দেখাই দিছো আপোনালোকক ব্লাউজৰ পিসটো খুব ধুনীয়া ডাঙৰকৈ কৰা হৈছে আপোনালোকে হাত দীঘল সাইজৰ এটা ব্লাউজ চিলাও বুলিও চিলাব পাৰিব এয়া দেখিছেনে এইটো সাইডৰ পাৰিটো হ'ব ব্লাউজৰ লগাবৰ কাৰণে এইটো পাৰি ৰাখি দিয়া হৈছে আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব 7200 7200 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব যদি আপোনালোকক বেলেগ কালাৰত লাগে তেতিয়াহ'লে আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰিব পিছতে চাব এইযোৰ সৰুকৈ বুটাৰ কাম কৰা আছে মাল্টি কালাৰত দেখিছেনে ব্লেক টচৰ কাপোৰ হ'ব এয়া হ'ব আচলটো আৰু গোটেই চাদৰখনতে চাবচোন কিমান ধুনীয়াকৈ বুটাৰ কাম কৰা আছে গোটেই কাপোৰযোৰত খুব ঘনকৈ এনেকৈ মাল্টি কালাৰ ৱৰ্কত ফুলৰ কাম কৰা আছে এইখন চাদৰখন আৰু এইকেইটা হৈছে সাইড পাৰি আৰু এইখন হৈছে মেখেলাখন চাব এয়া দেখিছেনে মেখেলাখনো বহুতখিনি ওপৰলৈকে ফুলৰ কাম কৰা আছে এইখন মেখেলাখন আৰু লগতে আহিব এইটো ব্লাউজৰ পিসটো ইমানখিনিৰ পৰা আছে এয়া সৰুকৈ এটা কাম কৰা আছে আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 6200 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি সোনকালে আমাক যোগাযোগ কৰিব ইয়াৰ পিছতে দেখাইছো সেমি নুনিৰ কাপোৰ এইযোৰ আহিব ব্লু কালাৰত সেমি নুনিৰ কাপোৰ এয়া আচলৰ কামখিনি এনেকৈ কৰা আছে সিম্পল হ'ব কাপোৰযোৰ সাইড পাৰিটো চিলাই দিয়া হৈছে দেখিছেনে এয়া সাইড পাৰিটো চিলাই মেলি থোৱা আছে কাপোৰযোৰ মাজতে দুটাকৈ বুটাৰ কাম কৰা আছে এইখন হ'ব চাদৰখন সেমি নুনিৰ কাপোৰ হ'ব পিয়ৰ নুনিত পিয়ৰ পদ্মিনী বোৱা এযোৰ কাপোৰ আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন দেখিছে এয়া এইখন হ'ব মেখেলাখন আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিস ব্লাউজৰ হাতত লগাবৰ কাৰণে এইটো সাইড পাৰি এয়া ৰাখি দিয়া হৈছে আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3400 টকাত এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব সেমি নুনিৰ কাপোৰ খুব বেছি ভাল পাব আপোনালোকে গৰমত পিন্ধি এতিয়া পদ্মিনী কাপোৰবিলাক পিন্ধিবলৈ অকণমান অশান্তি হয় গৰমত আৰু এতিয়া সেমি নুনিৰ কাপোৰ সুন্দৰকৈ পিন্ধিব পাৰে আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে সোনকালে যোগাযোগ কৰিব আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ কাপোৰযোৰ হাতত লৈছো এইযোৰ আহিব এপল ৰেড কালাৰত সেমি নুনিৰ কাপোৰ এয়া হৈছে আচলৰ ডিজাইনটো দেখিছেনে এয়া আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজলৈ এয়া চাৰিটাকৈ বুটাৰ কাম কৰা আছে কাপোৰযোৰ কোৱালিটি খুব বেছি ভাল পাব আপোনালোকে খুব ধুনীয়া হয় আৰু ইয়াৰে এখন হ'ব মেখেলাখন এয়া কালাৰটো যথেষ্ট ধুনীয়া আৰু এইকেইটা হ'ব সাইড পাৰি ব্লাউজৰ পিস পাব প্ৰাইস আহিব আৰু কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 3400 3400 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাটিশালত বোৱা সেমি নুনিৰ কাপোৰ পিয়ৰ সেমি নুনিৰ কাপোৰ পদ্মিনী বাই পিয়ৰ নুনি আহি আজি ভিডিঅ'ৰ একেবাৰে শেষৰ অংশত উপনীত হলোহি আৰু ভিডিঅ'ৰ শেষত আপোনালোকক জনাও আমাৰ সকলোবিলাক পাৰ্চেল আমি আমাৰ ইণ্ডিয়াৰ সকলো জেগালৈকে পঠাওঁ আৰু ইণ্ডিয়াৰ বাহিৰলৈকেও পঠাইছো বিহুৰ সময়ত গতিকে আপোনালোকে য'ৰ পৰাই চাই আছে আমাৰ ভিডিঅ'টো তাৰ পৰাই ঘৰতে বহি সুন্দৰকৈ আমাৰ পৰা কাপোৰসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু আমাৰ
কাপোৰসমূহ আমি DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠাওঁ আপোনাৰ ওচৰতে যদি DTDC সাৰ্ভিস এভেইলেবল নাই তেতিয়াহ'লে আপোনালোকে আমাক পোষ্টেলৰ এড্ৰেছ দিব আমি সেই ধৰণে আপোনালোকৰ কাপোৰসমূহ পঠিয়াম আৰু বিহুৰ আগতে বা বিহুৰ পিছতে যিসকলে অৰ্ডাৰ কৰিছিল কাপোৰসমূহ কেনেকুৱা পাইছে আপোনালোকে জনাব লগতে আপোনালোকে যিসকলে আমাৰ পৰা কাপোৰসমূহ লৈ স্যাটিসফাইড তেওঁলোকে একপি ফটো আমাৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলো আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন চাই থাকিব হিয়াজ কালেকশ্যন আপোনালোকে মিছ নকৰিব যেহেতু যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকে নটিফিকেশ্যন অলৰেডি পায়ে যায় চাই থাকিব নতুন নতুন কালেকশ্যন পাবৰ কাৰণে গতিকে পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছো ধন্যবাদ